তিনি মাত্র জবাব লাগে, জবাব দিও। শ্রমিক বিরোধী শ্রম কোড বাতিল করো, শ্রমিক বিরোধী শ্রম কোড বাতিল করো। আজি সমগ্ৰ ভাৰতবৰ্ষ জুৰি বিশেষকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ আহ্বানত দেশজোৰা সাধাৰণ ধৰ্মঘট আজি আমাৰ অসমতো আমি এই দিৱস পালন কৰিছোঁ। আৰু এই দিৱসত আমি INTUCৰ পৰা মই বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে ইয়াত মই অংশগ্ৰহণ কৰিছোঁ। আৰু যি শ্ৰম বিৰোধী আইন কেন্দ্ৰীয় চৰকাৰে যি বলবৎ কৰিছে, এই লেবাৰ কোডে শ্ৰমিকসকলৰ যি মৌলিক অধিকাৰ, সেই অধিকাৰ খৰ্ব হ'ব। আৰু আজি আপোনালোকে দেখিছেই যে আজি গোটেই ভাৰতবৰ্ষৰ লগতে অসমত আজি পুঁজিপতিসকলক শ্ৰমিকসকলৰ মাটি, বিশেষকৈ অসমত আদানী আম্বানী ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি ইতিমধ্যে তেওঁলোকক হস্তান্তৰ কৰিছে। লগতে অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ সহধৰ্মিনীৰ নামত প্ৰায় 12,000 বিঘা মাটি ইতিমধ্যে আবণ্টন দিছে। গতিকে এই যি শ্ৰমিক বিৰোধী যি চৰকাৰখনে, বিজেপি চৰকাৰখনে কাম কৰি আছে, তাৰ প্ৰবল প্ৰতিবাদ জনাবলৈ আজি এই কাৰ্যসূচী সৰ্বভাৰতীয় ভিত্তিত আমাৰ দৰং জিলাতো আমি অংশগ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক সকীয়াই দিছোঁ যে তেওঁলোকে অচিৰে এই আইন বাতিল কৰক। ধন্যবাদ।